হয়, বেষ্ট অন চিক্ৰেট ইনফৰমেশ্যন। আমি যোৱাকালি মৰাণ থানাৰ বগলুৰ পথাৰ বুলি এখন গাঁৱত আমি গৈছোঁ। টেৰৰ ফাণ্ডিঙৰ এংগল আছে বুলি ইকনমিক ফ্ৰডৰ কেছ আৰু এক্সট্ৰেশ্যনৰ কেছ আমি গৈছিলোঁ। মানুহজনৰ নামটো হ'ল বীৰজু ঠাকুৰ। আমি এজ পাৰ প্ৰপাৰ BNSS প্ৰচিডিউৰ আমি ঘৰখন চাৰ্চ কৰিছোঁ আৰু প্ৰায় 14,50,000 আমি পইচা জব্দ কৰিছোঁ। তাৰ লগতে আমি কিছুমান ফোন আৰু বেংক একাউণ্ট আমি চিজ কৰিছোঁ। আমি খবৰ পাইছোঁ যে তেওঁৰ এক্সটৰ্চন আৰু ইকনমিক ফ্ৰডৰ কেছত জড়িত হৈ আছিলে। সেই হিচাপে আমি গৈছোঁ। এতিয়া আমি তদন্ত কৰি আছোঁ, ইনভেষ্টিগেশ্যন চলি আছে। এতিয়া মই একজেক্টলি এচাৰ্টেইনটো কৰিব পৰা নাই। মানুহজনক গ্ৰেপ্তাৰ কৰা হৈছে। হয়, মানুহজনক আমি যোৱাকালি এপ্ৰহেণ্ড কৰিছোঁ আৰু কেছ নম্বৰ 8924 মৰাণ পুলিচ ষ্টেচন আণ্ডাৰ ছেকশ্যন 1013 আমি বুক কৰিছোঁ। আজি কোৰ্টত প্ৰডাকশ্যন কৰা হ'ব। পইচাটো ছাৰ মানে ঘৰত ক'ত থৈছিলে বা লুকুৱাই থৈছে নে কি? পইচাটো আমি চাৰ্চ কৰোঁতে আমি পাইছোঁ ঘৰতে আছিলে আৰু বিচনা এখন আছিলে, বিচনাৰ তলতে তেওঁ পইচাখিনি থৈছিলে। আমি হাউচ চাৰ্চ কৰোঁতে এই বিচনাখনৰ বক্স এটা আছিলে, তাৰ পৰা আমি জব্দ কৰিছোঁ পইচাখিনি। মানুহজন ইণ্টাৰভিউশ্যন কৰোঁতে আমি পাইছোঁ যে মানুহজন হাজিৰা কৰে আৰু সৰু মৰু কামলা হাজিৰা কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।